বশিষ্ঠাশ্ৰম দেৱালয়। গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। ইতিহাসৰ মতে আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল এই মন্দিৰ। অন্যহাতে কিংবদন্তি মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। গংগা নামৰ জুৰি বৈ যোৱা এই আশ্ৰম এতিয়া পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। ত্ৰিধাৰাৰ সংগম স্থলতে গা ধুই আৰু পানী খাই মুনিয়ে পূৰ্বৰ ৰূপ ঘূৰাই পায় বুলি মানুহৰ মুখে মুখে প্ৰচলিত। তেওঁৰ নামৰ পৰাই এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয় বুলি প্ৰবাদ আছে। উল্লেখযোগ্য যে আহোম ৰজা ৰাজেশ্বৰ সিংহই ১৭৫১ পৰা ১৭৬৯ খ্ৰীষ্টাব্দৰ সময়ছোৱাত এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱায় আৰু আশ্ৰমলৈ ৮৩৫ বিঘা ভূমিও দান দিয়ে। বৰ্তমান এই ভূমিসমূহ চৰকাৰৰ হাতত থকাৰ লগতে বশিষ্ঠ আশ্ৰমৰ বাবে আছে প্ৰায় ৯ বিঘা ভূমিহে। এই মন্দিৰটো হ'ল বশিষ্ঠ মন্দিৰ। এই পাহাৰখনৰ নাম হ'ল সন্ধ্যাচল পাহাৰ। এই সন্ধ্যাচল পাহাৰলৈ গুহাত বশিষ্ঠমুনিয়ে তপস্যা কৰিছিল। মহাদেৱ ভক্তৰ ৰূপত আছিল মহাদেৱ শিৱ। এই জেগাত বশিষ্ঠমুনি তপস্যা কৰি কৰি তেওঁ সাধনা স্থান লাভ কৰি বশিষ্ঠমুনি শিৱৰ লগতে তেওঁ বিলীন হৈ গৈছে। এই পাথৰতে বশিষ্ঠমুনিৰ শৰীৰটো দেহটো তেওঁ শিলাৰূপে আছে, পাথৰতে তপস্যা কৰি গৈছে। এই গুহাটো ২২ ফুট আছে। ২২ ফুটত এইখিনি দিছে তাৰা সৰস্বতী শিৱ, তপস্যা দেৱতা তাৰা। তাত আছে গোলকেশ্বৰ মংগলেশ্বৰ শিৱ। এই মন্দিৰটো বনাইছে যে ৫০০ বছৰ আগত আহোম ৰজাৰ দিনত ৰজা ৰাজেশ্বৰ সিংহই। আৰু এই নদীটো হ'ল বশিষ্ঠ গংগা, এই আবাসিত গংগা। বশিষ্ঠমুনি ইয়াতে যেতিয়া শিৱক তপস্যা কৰে, তেওঁ সাধনা স্থান লাভ কৰা ইয়াতেতো পানী নাই, পাহাৰ। পানী নহ'লে কোনো বস্তুতে চলিব নোৱাৰে। এতিয়া বশিষ্ঠমুনিৰ পিতা হ'ল ব্ৰহ্মা। এই ব্ৰহ্মাক স্তুতি কৰি গংগা আহ্বান কৰিছে, ধলাবাহিত গংগা। এই নদীটোৰ নাম হ'ল বশিষ্ঠ গংগা। বশিষ্ঠমুনি আহ্বান কৰে না কাৰণে নদীটোৰ নাম হৈছে বশিষ্ঠ গংগা। এই মন্দিৰটো বনাইছে আজি ৫০০ বছৰ আগত আহোম ৰজাৰ দিনত ৰজা ৰাজেশ্বৰ সিংহ। এই গংগাটো ক'ৰ পৰা আহিছে কোনেও ক'ব নোৱাৰে। এনেইতো পানীটো পাহাৰৰ তলৰ পৰা আহি আছে, কিন্তু কোনো নদীৰ লগতে সংযোগ নাই। মন্দিৰটোত প্ৰতিদিনেই ভিৰ কৰে ভক্তই। সন্ধ্যা, ললিতা আৰু কান্তা এই ৩ সুঁতি লগ লাগি যি স্থানত পৰিছে সেই স্থান অমৃত কুণ্ড নামেৰে জনাজাত। উল্লেখযোগ্য যে প্ৰতিদিনেই প্ৰায় ১০০০ ভক্তই ভিৰ কৰা এই মন্দিৰটোতে আছে হেজাৰ হেজাৰ কপিকুলো। মন্দিৰটোৰ পিছফালে বৈ থকা এই জুৰিতে বহুতৰে মন জয় কৰে। বহুতে এই জুৰিৰ পানী পান কৰাৰ লগতে মাংগলিক কাৰ্যতো ব্যৱহাৰ কৰে। মন্দিৰটো স্থাপনৰ সময়ছোৱাত প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল যদিও কালক্ৰমত সেই প্ৰাকৃতিক পৰিৱেশ হেৰাই গৈছে। এইখন সম্পূৰ্ণ বশিষ্ঠ আশ্ৰম। ইয়াতে বশিষ্ঠমুনিয়ে তপস্যা কৰি শিৱলত বিলীন হৈ গৈছে। এইটো শিৱ মন্দিৰ। ইয়াতে গণেশ আৰু দুৰ্গা নিজে নিজে ওলাইছে। ওলোৱাৰ পিছত এজন মাৰোৱাৰী সপোন দেখুৱাইছে জগদীশাগৰ আগতে। তেওঁ সপোন দেখা পোৱাৰ পিছত ইয়াত আহি গণেশ দুৰ্গা দেখা পাই এই মন্দিৰটো বান্ধি দিছে। আৰু সেই সময়ৰ পৰা নিত্য পূজা গণেশ দুৰ্গাৰ সদায় হৈ থাকে ইয়াতে। বশিষ্ঠ দেৱালয়ত উৎসৱৰ ভিতৰত মাঘী মেলা, শিৱৰাত্ৰি, বলবম আদি প্ৰধান। বলবম উৎসৱত ১ লক্ষাধিক ভক্তৰ সমাগম হোৱাৰো অভিলেখ আছে।